অসম চৰকাৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপনৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰে এই অনুষ্ঠান এনেধৰণে 23 নৱেম্বৰ তাৰিখে আয়োজন কৰি আহিছে। আৰু লক্ষ্য হৈছে যে তেখেতে যি পৰিকল্পনাৰে শ্ৰমিক সমাজক শক্তিশালী ৰূপ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল, তেখেতৰ যিটো জীৱনৰ সপোন আছিল যে শিক্ষাৰ ক্ষেত্ৰত শ্ৰমিক সমাজক আমি উদগনি দিব লাগিব, তেখেতসকলক গোটেই আৰ্থসামাজিক দিশটো বিশেষভাৱে গুৰুত্ব দিব লাগিব আৰু তেখেতসকলক সচেতনতা বৃদ্ধি কৰি যাতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব পাৰি সকলো দিশতে এই পৰিকল্পনা তেখেতে হাতত লৈছিল আৰু তেখেতে এই সপোন দেখিছিল। গতিকে আজিৰ তাৰিখত ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে শ্ৰমিক কল্যাণৰ বাবে যিবিলাক অভিলেখী আঁচনি হাতত লোৱা হ'ল, জন ধন যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰাস্তা পদূলি, গেছ, পানী, তেখেতসকলৰ জীৱন বীমা সকলো ক্ষেত্ৰতে